অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই তেনেহ'লে আপোনালোকে কিন্তু অতি শীঘ্ৰে আপোনালোকে অৰুণোদয় 3.0টো আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কেনেকৈ কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'ৰ মাধ্যমত মানে সম্পূৰ্ণ কথা আপোনালোকক জনাই দিম। তো যিসকল মানুহে গাঁও সভাত যাই কিনে নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহে কিন্তু মানে সেইসকলৰ অলৰেডি চিলেকশ্যন হৈ গৈছে। তো নতুন কৰি যিসকলে আবেদন কৰিম বুলি ভাবি আছে সেইসকল মানুহৰ কাৰণে ভাল খবৰ। তো যিসকল চহৰ অঞ্চলত মানুহ আছে সেইসকল মানুহক কিন্তু অৰুণোদয় 3.0 আঁচনিটো আবেদন কৰিম বুলি ভাবি আছে। তো সেইসকল মানুহৰ কিন্তু অঞ্চলত চহৰ অঞ্চলতো কিন্তু নতুন কৰি গাঁও সভাৰ দৰে এটা সভা পাতিব। সেই সভাত যদি আপোনালোকে যাই কিনে নাম অন্তৰ্ভুক্ত কৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে শীঘ্ৰে লাভ কৰিব। তো নতুন পুৰণা সকলে কিন্তু আবেদন কৰিব লাগিব। আবেদন কৰিলেহে আপোনালোকে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছিল যে নতুন আৰু পুৰণা যিসকল মানুহ আছে সেইসকল মানুহে মানে পুৰণাসকলে ছাৰ্ভে কৰিব লাগিব আৰু নতুনসকলে আবেদন কৰিব লাগিব। তো পুৰণাসকলক কিন্তু নাম অন্তৰ্ভুক্ত কৰিব লাগিব, নতুনসকলক অন্তৰ্ভুক্ত কৰিব লাগিব। যিসকলে গাঁও সভাত নাম অন্তৰ্ভুক্ত কৰিছে সেইসকলৰ অলৰেডি চিলেকশ্যন হৈ গৈছে। তো এইবাৰ চহৰ অঞ্চলতো এনেকুৱা ধৰণৰ গাঁও সভাৰ দৰে কিন্তু মানে এটা সভা পাতিব। সেই সভাত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিলে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে আপোনালোকে শুনা পাইছে। তো যদি আপোনালোকে এই কামবোৰ নকৰে আপোনালোকে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। তো অসম চৰকাৰৰ যি 1250 টকা কৰি দি আছে সেই টকাটো আপোনালোকে প্ৰতি মাহে আপোনালোকে লাভ কৰিব। তো আশা কৰিছোঁ আপোনালোকে সকলো মানুহক কিন্তু আপোনালোকে বুজাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই মই 100% ৰিপ্লাই দিম। ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।